তো হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টো একদম স্পেচিয়েল হ'বলৈ গৈ আছে। মানে আজি ঘৰত এটা নতুন বস্তু লগাম। কি বস্তু লগাম সেইটো আপোনালোকক দেখুৱাই আছোঁ। অলপ পিছতে দাদাজন আহি আছে, তাৰমানে কিবা এটা স্পেচিয়েল বস্তু লগাম আজি। গতিকে আপোনালোকে চাবলৈ পাব আৰু ধুনীয়াকৈ বহুতখিনি ইনফৰমেশ্যন দি দিম সেই বস্তুটো লগোৱাৰ কাৰণে কি কি কৰিব লাগে। গতিকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ একদম চাই থাকক। তো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, ফাইনেলি আজি আমাৰ ঘৰত জিঅ' এয়াৰ ফাইবাৰৰ কানেকশ্যন লগাই দিম। এইটো জিঅ' ফাইবাৰ নহয়, জিঅ' এয়াৰ ফাইবাৰ হয়। তো ভিডিঅ'টো আপোনালোকে শেষলৈ একদম স্কিপ নকৰাকৈ চাই থাকক। কিমান পইচা গ'ল, কেনেকৈ কি ষ্টেপ আছে এইটো ইনষ্টল কৰাৰ কাৰণে, তো একদম গোটেইখিনি এই ভিডিঅ'টোত আজি দেখিবলৈ পাব। তো গাইছ, আমাৰ ইয়াতে ডিভাইচ হ'ল এইকেইটা। এই এটা ডিভাইচ, এইটো ছেট টপ বক্স, আৰু এইটো হ'ল ৰাউটাৰ। আৰু এইটো কি বুলি কয় দাদা? অ'ডি। এইটো আউটডোৰ ডিভাইচ। এইটো ছিগনেলটো টানি আনিব, সেইটো ৰাউটাৰ। আৰু এইটো হ'ল ছেট টপ বক্স, এইটো টিভি চাব পাৰিম। তো এতিয়া বাকীখিনি ইনষ্টলেশ্যন কৰিব লাগে। ৰাউটাৰ। তো এতিয়া আউটডোৰ ইউনিটটো আমি বাহত ওলমাই চাব লাগিব। নেটৱৰ্ক স্পীড আমাৰ ইয়াত পনাকন্দ আছে, পূৰা কাটি আছে বাহ। হেই ভালকে বাপা। বাহ কাটছে দে। এই ভাঙব ভাঙব, ফাটব ফাটব। কাটি দি মেৰালে যাব, কাটি দিয়ে সেইখিনি পাইকে থাকাত কৰি পনাকন দাস। তো এতিয়া জিঅ' ছেট টপ বক্স কানেক্ট হৈ গ'ল। এতিয়া ইউটিউব চাই আছোঁ। তাৰপিছত ডিজনী হটষ্টাৰ, এইটো হ'ল ইয়াৰে ৰিম'ট। ডিজনী হটষ্টাৰ, ফুড। আৰু ইয়াতে নেটফ্লিক্সো আহিব নেকি? নেটফ্লিক্স, ইউটিউব। হেৰি এনে প্লেনিংটো প্লেনত কিন্তু হেৰিটো নাছিল, নেটফ্লিক্সটো। মাৰি চাওঁ ৰ'ব, নেটফ্লিক্স। চাইন ইন, জইন নাও। জইন টুডে এণ্ড এনজয় নেটফ্লিক্স। এতিয়া ইয়াতে আছে লাইভ টিভি। লাইভ টিভি মাৰি দিলোঁ। এৰৰ ক'ড কিবা আহি আছে, ইমান প্ৰেছ হোম টু এক্সেছ আদাৰ এপ্লিকেশ্যন। হোম, জিঅ' টিভি। এতিয়া আমি চাওঁ নিউজ লাইভ। নিউজ লাইভ। তো গাইজ, জিঅ' ছেট টপ বক্স হৈ গ'ল। এতিয়া আমাক ফাইবাৰ লাগে, এয়াৰ ফাইবাৰ। ধরে নিবি। এইবোৰ এংগেলো দিয়া আছে না, কিমান এংগেলত মিলাব লাগে।
ফিলিংস তো দেখো কি কোনো কই এই দেখো বস্তুটা লাগার পিছত কি করবি এবার কো আমার পোলাপানৰ লগত একো কাম নহয় তো গাইজ বহুত বিচাৰি বিচাৰি আমি নেটৱৰ্কৰ ভাল এটা পজিশ্যন পালোঁ পজিশ্যনটো হ'ল এইটো বাঁহত আলাব লগা হৈছিল কিবাৰ ওপৰত আৰু অলপ ওপৰত অফ কৰি দিম পিছত এতিয়া তাতে ছেটআপটো মিলাই দিম বাকী নেটৱৰ্ক স্পীড ভালে পাইছোঁ যিখিনি লাগে তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ জিঅ' এয়াৰ ফাইবাৰ ইনষ্টল হৈ আছে কানেকশ্যনটো ইয়াৰ পৰাই দিওঁ ইয়াতে ইয়াৰ পৰা ডাইৰেক্ট ইথাৰনেট কেবলেদি কম্পিউটাৰত কানেক্ট কৰিম ইফালে CCTVত যাব এইটো হ'ল এডাপ্টাৰ মেইন মালটো হ'ল এইটো হ'ল মেইন মালটো এতিয়া ৰাউটাৰটো আছে বাহিৰত চৰি ৰাউটাৰ নহয় এইটো আউটডোৰ ডিভাইচ সেইটো আছে বাহিৰত ছিগনেল ভৰাটো মানে তো গাইজ ফাইনেলি আমাৰ ভিডিঅ' টিভিত লাগি গ'ল একদম পুৰা মনোযোগ দি চাই আছে তো আমাৰ ৰাউটাৰ ইয়াতে ইনষ্টল হ'ব তো গাইজ ফাইনেলি আমাৰ জিঅ' এয়াৰ ফাইবাৰ কানেকশ্যন কমপ্লিট হৈ গ'ল এয়া ফুল ছেটআপ আপোনালোকে চাই লওক ইয়াতে আছে ৰাউটাৰ এইটো এডাপ্টাৰ চাৰ্জিং কেবল বাকী এইডাল মই মিলাম বাৰু দাদাৰ দেৰি হ'ল গতিকে শেষ যাব দিলোঁ কম্পিউটাৰত আছে ইথাৰনেট কানেকশ্যন ইফালে আছে টিভি কানেকশ্যন প্লাছ আৰু সেইপিনে CCTV কানেকশ্যন দিছোঁ আৰু আমাৰ আউটডোৰ ইউনিটটো ক'ত আছে এইটো দেখুৱাই দি আছোঁ আপোনালোকক আউটডোৰ ইউনিটটো এনেকৈ বাঁহত ওলমাই ৰাখিছোঁ ইয়াক ভালকৈ ছেটআপ কৰি বনাম লোহাই দি তো এতিয়া মেইন কথা হ'ল কি আমাৰ খৰচা পাতি কিমান গ'ল তো খৰচা পাতি বিশেষ ইমান নগ'ল হেৰিটো অফাৰ চলি আছে গতিকে মই 2121 টকাত 3 মাহৰ কাৰণে পাইছোঁ 599 প্লেন তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক গোটেই প্ৰচেছখিনি কৈ দিওঁ যে জিঅ' এয়াৰ ফাইবাৰ ইনষ্টল কৰিবলৈ কি কৰিব লাগে সেইখিনি ধুনীয়াকৈ আপোনালোকক একদম মই বহি পেলাই বুজাই দিওঁ আপোনালোকক প্ৰথমতে বাহিৰৰখিনি দেখুৱালোঁ কি কৰিব লাগে এতিয়া গোটেই প্ৰচেছখিনি আপোনালোকক ধুনীয়াকৈ কৈ দিম আৰু মানে ইয়াতে বহুতে কয় যে জিঅ' ফাইবাৰ আৰু জিঅ' এয়াৰ ফাইবাৰ এই দুটা বস্তু বেলেগ বেলেগ জিঅ' এয়াৰ ফাইবাৰটো হ'ল আপোনাৰ ডাইৰেক্ট ওয়্যাৰলেছ কানেকশ্যন ডাইৰেক্ট টাৱাৰৰ পৰা নেটটো ধৰি আনে আৰু জিঅ' ফাইবাৰটো হ'ল আপোনাৰ যিটো ব্ৰডবেণ্ড কানেকশ্যন কেবল কানেকশ্যন সেইটো হ'ল জিঅ' ফাইবাৰ তো এতিয়া শুনক মানে প্ৰচেছখিনি কেনেকুৱা যিটো আউটডোৰ ইউনিট আমাৰ টিভিৰ কানেকশ্যন যেনেকুৱা ডিছ টিভি মানে এই ডিছ এখন লগাব লাগে বাহিৰত ঠিক তেনেকুৱা ধৰণে আউটডোৰ ইউনিটটো বাহিৰত লগাব লাগে আৰু আমি চাব লাগে যে কোনফালৰ পৰা 5G নেট ভালকৈ আহিছে সেইটো যিফালে টাৱাৰটো থাকে 5G টাৱাৰ সেইফালৰ পৰা টানি আনে বস্তুখিনি তো বন্ধুসকল এতিয়া আউটডোৰ ইউনিটটো আমি যিমানে পাৰোঁ সিমানে ওপৰত লগাব লাগে এইটো তলত লগালে মানে স্পীডটো কম হয় সেইকাৰণে আমি ওপৰত লগালে ইয়াৰ স্পীডটো ভালদৰে আহে মানে আমি ডাইৰেকশ্যন এটা চাব লাগে যিফালে 5G টাৱাৰ আছে সেইফালৰ পৰা সেই আউটডোৰ ইউনিটটো নেটখিনি ধৰি আনিব সেই নেটখিনি ধৰি অনাৰ পিছত এইটো আছে আমাৰ ৰাউটাৰ এই ৰাউটাৰলৈকে সেই নেটখিনি এই কেবুলডালেৰে মানে লেণ্ড কেবুলডালেৰে ধুনীয়াকৈ আহিছে আহি পেলাই তাতে নেটখিনি দিয়ে সেই ৰাউটাৰত নেটটো দিয়াৰ পিছৰ পৰাই আমি মোবাইলত কম্পিউটাৰত টিভিত মানে যিটো ছেট টপ বক্স আপোনালোকক দেখুৱাইছোঁ তাতে ৱাইফাই কানেকশ্যন নতুবা এই লেণ্ড কেবুলডালেৰে কানেক্ট কৰিব পাৰে এই লেণ্ড কেবল বা ইথাৰনেট কেবুলডালেৰে আপোনালোকে নেটটো কানেক্ট কৰিব পাৰে এতিয়া আপোনালোকৰ যদি কম্পিউটাৰত নেট ব্যৱহাৰ কৰিব লাগে আপোনালোকৰ দুটা ছিষ্টেম থাকিব ৱাইফাই প্লাছ ইথাৰনেট কেবল বা এই লেণ্ড কেবল তো এতিয়া লেণ্ড কেবলেদি মই কানেক্ট কৰিছোঁ কাৰণ লেণ্ড কেবলত মানে স্পীডটো একদম কনষ্টেণ্ট থাকিব বাকী মোবাইলত আৰু টিভিত ছেট টপ বক্সত সেইটো ৱাইফাই কানেক্ট কৰা গৈছে তো এনেকুৱা ধৰণে মানে বিশেষ ইয়াতে তামজাম নাই খালি আপোনালোকৰ মেইন তামজাম হ'ল বাহিৰত যিটো আউটডোৰ ইউনিট লগাব লাগে সেই আউটডোৰ ইউনিটটোতে তাৰমানে নেটটো বিচৰাতে অলপ টাইম লাগে আমাৰ সেইটোতে মোটামুটি 1.5 ঘণ্টামান গৈছে আউটডোৰ ইউনিটটো মানে ছেটআপ কৰাতে এতিয়া আপোনালোকক দেখুৱাইছে বাহিৰত এনেকৈ বাহুত ধুনীয়াকৈ আলাই থৈ দিছোঁ এতিয়া সেইটো ভালকৈ আমি আৰু অলপ ছেটআপ এটা বনাম যে কাঠত বঢ়িয়াকৈ নট টট ফিটিং কৰি বঢ়িয়া ৰ'দ নহয় পাইপত লোহাৰ পাইপত সেইটো মানে ভালকৈ ইনষ্টল কৰিম তো বন্ধু বান্ধৱীসকল আমাৰ জিঅ' এয়াৰ ফাইবাৰ লগোৱা কমপ্লিট হৈ গ'ল ইনষ্টলেশ্যন কমপ্লিট এতিয়া ধুনীয়াকৈ মানে নেট স্পীড ধুনীয়া হৈ আছে এতিয়া মই কথাখিনি কওঁ ক'ত কিমান কি পইচা খৰচ গ'ল এতিয়া মই প্লেনটো লৈছোঁ 599 য'ত আপোনাৰ মান্থলি
30 Mbps স্পীড পায় আৰু তাতে আপোনাৰ হেৰি 899 আছে, তাৰপিছত 999, তাৰপিছত 1199। 1199টো কিবা 100 Mbps নে কিমান পায়, সিমান নালাগে, হৈ যাব মোক 30 Mbpsত একদম ধুনীয়া মানে ফুলফিল হৈ গৈছে আৰু যিখিনি মোক লাগে। তাৰপিছত এতিয়া কথা হ'ল কি, পইচা কিমান খৰচ গ'ল। মানে ভগৱানৰ কৃপাত মই এনে ৰেজিষ্টাৰ কৰিছিলোঁ, তাৰপিছত যেতিয়া অফিচত গৈ গম পাওঁ যে কিবা ফ্ৰীডম অফাৰ চলি আছে। সেই ফ্ৰীডম অফাৰ চলি থকাৰ কাৰণে যিটো 1000 টকা ইনষ্টলেশ্যন ফিজ দিব লাগে, সেই 1000 টকা ইনষ্টলেশ্যন ফিজটো দিব নালাগে। এতিয়া আপোনাৰ 2121 টকাত মানে গোটেই ডিভাইচ, এই ডিভাইচকেইটা চাওক, ৰাউটাৰ, তাৰপিছত ছেট টপ বক্স আৰু যিটো আপোনালোকক আগতে দেখুৱালোঁ যিটো আউটডোৰ ইউনিট, এই গোটেইখিনি আহে। সেই গোটেইখিনিত আপোনাৰ 2121 টকা আৰু 3 মাহৰ কাৰণে আপুনি ৰিচাৰ্জটো পাব। 3 মাহ ভৰাব নালাগে, তাৰপিছত আপুনি 599 ভৰাব পাৰে বা 1199 ভৰাব পাৰে, যি ভৰাই। তো এইটো কৰি ল'লোঁ কাৰণ মোক কম্পিউটাৰ ছেটআপত মানে ডাটা লাগি থাকে, দৈনিক মানে 2 GB মোৰ ওপৰত শেষ হৈ যায়, আৰু মোবাইলতো ৰিচাৰ্জ বহুত ভৰাব লাগে। এতিয়া মানে ইকনমিটো কিবা অলপ ভাবিছোঁ আৰু যে এতিয়া চিম্পুল মানে চিমবিলাকৰ আমাৰ মোৰ, মাৰ, দেউতাৰ, ভণ্টিৰ গোটেইকেইটাৰে চিমত এতিয়া অকল ফোনৰ কাৰণেহে ৰিচাৰ্জটো ভৰাম, যিটো আপোনাৰ 189 নে কিমান পাই মান্থলি, সেইটো ভৰাম বুলি ভাবি, আৰু বাকী ডাটাখিনি ৱাইফাই দিয়ে কাম চলাই থাকিম বিন্দাছ, আনলিমিটেড। একমাহ যি ডাউনলোড দিয়ে দি থাকক, গেম ডাউনলোড দিয়ে, চিনেমা ডাউনলোড দিয়ে, ভিডিঅ' আপলোড দিব, মই বহুত যাব নালাগে। আপোনালোকক এতিয়া ঘৰৰ পৰাই ভিডিঅ' আপলোড দি দিম, ধুনীয়াকৈ সোনকালে ভিডিঅ'বিলাক পাই থাকিব। তাৰমানে মই ভিডিঅ' বনাই পেলাই বহুত যায় আপলোড দিব লাগে, 5G, কাৰণ 7GB 8GBৰ ইমান নাপাওঁ দৈনিক। এতিয়া আনলিমিটেড ধুনীয়া। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ইনষ্টলেশ্যনটো কেনেকৈ কি কৰিব লাগে আপোনালোকে ভালদৰে গমেই পালে। তো ভিডিঅ'টো চাই যদি কিবা সহায়ক যেন লাগিছে, এটা লাইক কৰি দিবলৈ নাপাহৰিব, বাকী যিকোনো লাগে কৰি থাকিব। ভিডিঅ'টো চাই খালি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।